নমস্কাৰ সকলোকে স্বাগতম জনাই ষ্টুডিঅ'ত মই জাহ্নবী আজিৰ পৰা আৰম্ভ হ'ব লাখপতি বাইদেউ আঁচনিৰ আবেদন প্ৰক্ৰিয়া আৰু আজিৰ পৰা জিলাই জিলাই বিতৰণ কৰা হ'ব প্ৰপত্ৰসমূহ আৰু আজি আপুনি প্ৰপত্ৰ সংগ্ৰহ কৰি আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰিব পাৰে যেটা আজিৰ পৰা আৰম্ভ হ'ব লাখপতি বাইদেউ আঁচনিৰ অধীনত মহিলাসকল উদ্যোগীকৰণৰ বাবে যেটা এই বিশেষ আঁচনি লৈ আহিছে চৰকাৰে লৈ আহিছে তাৰ সবিশেষ আজিৰ পৰা লাখপতি হ'ব অসমৰ মহিলাসকল আজিৰ পৰা লাখপতি হ'ব আৰু লাখপতি বাইদেউ আঁচনি অধীনত যি আবেদন প্ৰক্ৰিয়া সেই আবেদন প্ৰক্ৰিয়া আজিৰ পৰা আৰম্ভ হ'ব আৰু আবেদন প্ৰক্ৰিয়া যেটা আজিৰ পৰা আৰম্ভ হ'ব আজিৰ পৰা জিলাই জিলাই এই প্ৰপত্ৰসমূহ বিতৰণ কৰা হ'ব 39 লাখ মহিলাক দিয়া হ'ব লাখপতি বাইদেউ আঁচনি 39 লাখ মহিলাই এই আঁচনি সহায়ত ধন লাভ কৰিবলৈ সক্ষম হ'ব 1 লাখ টকাৰ গৰাকী হৈ পৰিব অসমৰ 39 লাখ মহিলা 1 লাখ টকাৰ গৰাকী হ'ব এই 39 লাখ মহিলা লাখপতি বাইদেউ আঁচনিৰ অধীনত যেটা সুবিধা লৈ আহিছে চৰকাৰে মহিলা আত্মসহায়ক গোটৰ প্ৰতিগৰাকী মহিলাৰ উপাৰ্জন হৈ পৰিব 1 লাখ টকা গ্ৰাম্য ক্ষুদ্ৰ উদ্যোগী হিচাপে প্ৰতিগৰাকী মহিলাক প্ৰতিষ্ঠিত কৰাব বিচাৰিছে চৰকাৰে যাৰ ফলত এই আঁচনিৰ ব্যৱস্থা কৰা হৈছে তাৰ বাবে 39 লাখ মহিলাক তিনিটা কিস্তিত দিয়া হ'ব এই ধন তিনিটাকৈ কিস্তিত এই ধন দিয়া হ'ব আজিৰ পৰা আবেদন প্ৰক্ৰিয়া যেটা আৰম্ভ হ'ব এই ধনৰ জৰিয়তে মহিলাসকল হৈ পৰিব লাখপতি এই ধনৰ জৰিয়তে মহিলাসকল লাখপতি হৈ পৰিব তেওঁলোকে ব্যৱসায় কাম আৰম্ভ কৰিব পাৰিব প্ৰথম পৰ্যায়ত মহিলাসকলৰ একাউণ্টত দিয়া হ'ব 10000 টকা প্ৰথম পৰ্যায়ত 10000 টকা লাভ কৰিব প্ৰতিগৰাকী মহিলাই দ্বিতীয় পৰ্যায়ত দিয়া হ'ব 25000 টকা প্ৰথম পৰ্যায়ত 10000 আৰু দ্বিতীয় পৰ্যায়ত 25000 টকাকৈ ধন প্ৰদান কৰিব চৰকাৰে তৃতীয় পৰ্যায়ত 50000 টকা দিব মহিলাসকলক আত্মসহায়ক গোটৰ সৈতে জড়িত প্ৰতিগৰাকী মহিলা এই ধন লাভ কৰিবলৈ সক্ষম হ'ব 39 লাখ মহিলাক দিয়া হ'ব আৰু এই ধন পাবৰ বাবে অসম চৰকাৰে বান্ধি দিছে কেইটামান বিশেষ চৰ্ত বান্ধি দিয়া হৈছে আৰু সেই চৰ্তসমূহ পালন কৰিলেহে এই ধন লাভ কৰিবলৈ সক্ষম হ'ব অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত হ'ব লাগিব পঞ্জীভুক্ত আধাৰৰ সৈতে লিংক থকা বেংক একাউণ্ট লাগিব আপোনাৰ বেংক একাউণ্ট আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে লিংক থাকিব লাগিব মাইক্ৰ ফাইনেন্সত ঋণ পৰিশোধ কৰিব লাগিব এই ঋণসমূহ মাইক্ৰ ফাইনেন্সত পৰিশোধ কৰিব লাগিব যেহেতু তিনিটাকৈ পৰ্যায়ত এই ধন দিয়া হ'ব উপাৰ্জনৰ এটা দিশত জড়িত হৈ থাকিব লাগিব যিকোনো উপাৰ্জনৰ এটা দিশত জড়িত থাকিব লাগিব অৰ্থাৎ যিকোনো এটা ব্যৱসায়ৰ সৈতে আপুনি জড়িত থাকিব লাগিব তেতিয়াহে এই আঁচনিৰ সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব তিনিটাতকৈ অধিক সন্তান থাকিব নোৱাৰিব জেনেৰেল কাষ্টৰ যিসমূহ লোক আছে সাধাৰণ শ্ৰেণী তেওঁলোকৰ তিনিটাতকৈ অধিক সন্তান থাকিব নোৱাৰিব অনুসূচিত জনজাতি অনুসূচিত জাতি মৰাণ মটক এইসমূহ যি চাহ জনজাতিৰ ক্ষেত্ৰত 4টাতকৈ অধিক সন্তান থাকিব নোৱাৰিব এওঁলোকৰ 4টাতকৈ অধিক সন্তান থাকিব নোৱাৰিব 4টা সন্তান থাকিলে এওঁলোকে এই আঁচনিৰ সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব কন্যা সন্তানক বিদ্যালয়ত নাম লগাই দিব লাগিব যদি কন্যা সন্তান আছে তেন্তে কন্যা সন্তানক বিদ্যালয়ত নাম লগাই দিব লাগিব যেটা আজিৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু আজিৰ দিনটোৰ পৰা জিলাই জিলাই অৰ্থাৎ 18 19 20 যেটা ভগাই দিয়া হৈছে আৰু সেই তাৰিখ অনুযায়ী জিলাসমূহ যেটা ভাগ কৰা হৈছে আৰু সেই অনুযায়ী প্ৰপত্ৰসমূহ বিতৰণ কৰা হ'ব আৰু নিৰ্দিষ্ট যেটো দিন ঘোষণা কৰিছে যিখন জিলাত প্ৰপত্ৰ বিতৰণৰ বাবে যি নিৰ্দিষ্ট এটা দিন ঘোষণা কৰিছে সেই নিৰ্দিষ্ট দিনটোতে এই প্ৰপত্ৰসমূহ গৈ সংগ্ৰহ কৰিব লাগিব আৰু আজিৰ পৰা যেটো এই আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু আজিৰ পৰা লাখপতি বাইদেউ আঁচনিৰ অধীনত মহিলাসকল উপকৃত হ'বলৈ সক্ষম হ'ব যেটো আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু এই আবেদনৰ জৰিয়তে বা এই আঁচনিৰ জৰিয়তে 1 লাখ টকা লাভ কৰিবলৈ সক্ষম হ'ব মহিলাসকলে আৰু উপাৰ্জনৰ এটা দিশ থাকিব লাগিব প্ৰতিগৰাকী মহিলা আত্মসহায়ক গোটৰ সৈতে জড়িত প্ৰতিগৰাকী মহিলাৰ বাবে যেটো এই সুবিধা লৈ অহা হৈছে তেনেস্থলত আত্মসহায়ক গোটৰ সৈতে জড়িত প্ৰতিগৰাকী মহিলাই এই ধন লাভ কৰিবলৈ সক্ষম হ'ব আৰু আত্মসহায়ক গোটৰ সৈতে জড়িত প্ৰতিগৰাকী মহিলাক 1 লাখ টকাৰ গৰাকী কৰি তোলা হ'ব 1 লাখ টকাৰ গৰাকী হ'ব প্ৰতিগৰাকী মহিলা সমান্তৰালভাৱে মহিলাসকলৰ কিছুমান বিশেষ চৰ্ত বান্ধি দিয়া হৈছে আৰু সেই চৰ্তসমূহ মানিব লাগিব অৰ্থাৎ আপোনাৰ যেটো বেংক একাউণ্ট সেই বেংক একাউণ্টটো আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে লিংক থাকিব লাগিব আপোনাৰ বেংক একাউণ্ট আধাৰ কাৰ্ডৰ সৈতে লিংক থাকিলেহে এই আঁচনিৰ সুবিধা আপুনি লাভ কৰিবলৈ সক্ষম হ'ব যিসকল জেনেৰেল কাষ্ট অৰ্থাৎ সাধাৰণ শ্ৰেণীৰ যিসকল লোক আছে সাধাৰণ শ্ৰেণী আৰু OBC যিসকল মহিলা আছে তেওঁলোকৰ তিনিটাতকৈ অধিক সন্তান থাকিব নোৱাৰিব অৰ্থাৎ তিনিটা সন্তান থাকিলেহে তেওঁলোকে এই আঁচনিৰ সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব আনহাতে মৰাণ মটক চাহ জনগোষ্ঠী বা অনুসূচিত জাতি জনজাতিৰ যিসকল মহিলা আছে তেওঁলোকৰ 4টাতকৈ অধিক সন্তান থাকিব নোৱাৰিব অৰ্থাৎ 4টা সন্তান থাকিলেহে তেওঁলোকে এই আঁচনিৰ সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব 4টাতকৈ অধিক সন্তান তেওঁলোকৰ থাকিব নোৱাৰিব আধাৰৰ সৈতে লিংক থকা বেংক একাউণ্ট হ'ব লাগিব বেংক একাউণ্টটো আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে লিংক থাকিব লাগিব মাইক্ৰ ফাইনেন্সত এই ঋণসমূহ পৰিশোধ কৰিব লাগিব লগতে উপাৰ্জনৰ এটা দিশৰ লগত জড়িত থাকিব লাগিব উপাৰ্জনৰ যিকোনো এটা দিশৰ লগত জড়িত হৈ থকাটো বাধ্যতামূলক আৰু যদিহে এই যিসকল মহিলা যেটো 39 লাখ মহিলাক এই আঁচনিৰ জৰিয়তে উপকৃত কৰোৱা হ'ব এই 39 লাখ মহিলাৰ যদিহে কন্যা সন্তান আছে তেন্তে কন্যা সন্তান থাকিলে কন্যা সন্তানক বিদ্যালয় বা স্কুলত নাম লগাই দিব লাগিব অৰ্থাৎ তেওঁলোকক পঢ়ুৱাব লাগিব আৰু এই ধন পাবৰ বাবে এতিয়া এই যি নিয়ম এই নিয়মসমূহ এই চৰ্তসমূহ মানি চলিব লাগিব অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত হ'ব লাগিব এই পঞ্জীভুক্ত
আৰু এই যিসমূহ চৰ্ত এই চৰ্তসমূহ প্ৰতিগৰাকী মহিলা ৩৯ লাখ মহিলাক যিহেতু এই ধন দিয়া হ'ব প্ৰতিগৰাকী মহিলাই এই চৰ্তসমূহ পালন কৰিব লাগিব আৰু গ্ৰাম্য ক্ষুদ্ৰ উদ্যোগী হিচাপে প্ৰতিগৰাকী মহিলাক প্ৰতিষ্ঠিত কৰাৰ বাবে যিহেতু চৰকাৰে এই সুবিধা প্ৰদান কৰিছে বা এই যে লাখপতি বাইদেউ আঁচনি এই আঁচনিৰ সুবিধা লৈ আহিছে তেনেস্থলত ৩৯ লাখ মহিলাক এতিয়া ৩টা কিস্তিত ধন দিয়া হ'ব আৰু এই ধনৰ জৰিয়তে মহিলাসকল লাখপতি হৈ পৰিব প্ৰথম পৰ্যায়ত মহিলাসকলৰ একাউণ্টত দিয়া হ'ব ১০,০০০ টকা আৰু দ্বিতীয় পৰ্যায়ত দিয়া হ'ব ২৫,০০০ টকা তৃতীয় পৰ্যায়ত দিয়া হ'ব ৫০,০০০ টকা অৰ্থাৎ তিনিটাকৈ পৰ্যায়ত তেওঁলোকক এই ধন দিয়া হ'ব আৰু এই ধনসমূহ মাইক্ৰ' ফাইনেন্সত ঋণসমূহ পৰিশোধ কৰিব লাগিব উপাৰ্জনৰ এটা দিশৰ সৈতে এই মহিলাসকল জড়িত হৈ থাকিব লাগিব আৰু যিহেতু আজিৰে পৰা এই আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু জিলাই ইতিমধ্যে প্ৰপত্ৰ বিতৰণ কৰা হ'ব আজিৰ দিনটোৰ পৰা আজিৰ দিনটো যিহেতু নিৰ্ধাৰণ কৰি দিয়া হৈছিল আৰু আজিৰ দিনটোৰ পৰা এই প্ৰপত্ৰসমূহ বিতৰণ কৰা হ'ব আৰু এই যি প্ৰপত্ৰ এই প্ৰপত্ৰসমূহ তাৰিখ অনুযায়ী জিলা যিহেতু বিভাজন কৰা হৈছে আৰু সেই অনুপাতে যিটো দিনত যিখন জিলাত প্ৰপত্ৰ দিয়া হ'ব বুলি ঘোষণা কৰা হৈছিল সেই নিৰ্দিষ্ট দিনটোতেই গৈ এই আঁচনিৰ বাবে এই যি এই প্ৰপত্ৰ সংগ্ৰহ কৰিব লাগিব নিৰ্দিষ্ট দিনটো পাৰ হৈ গ'লে প্ৰপত্ৰ সংগ্ৰহ কৰিব নোৱাৰিব গাঁও পঞ্চায়তত যিহেতু এই ইয়াৰ প্ৰপত্ৰ লাভ কৰিবলৈ সক্ষম হ'ব প্ৰতিগৰাকী মহিলাই আৰু এই ৩৯ লাখ মহিলা এতিয়াৰ পৰা ১ লাখ টকাৰ গৰাকী হৈ পৰিব উপকৃত হৈ পৰিব এই লাখপতি বাইদেউ আঁচনিৰ অধীনত মহিলাসকলক উদ্যোগীকৰণৰ বাবে তেওঁলোকৰ কৰ্ম উদ্যমী হিচাপে গঢ়ি তুলিবৰ বাবে যিহেতু এই আঁচনিৰ বিশেষ ব্যৱস্থা কৰিছে চৰকাৰে আৰু এই আঁচনিৰ অধীনত এতিয়া ৩টাকৈ কিস্তিত ধন দিয়া হ'ব প্ৰথমতে মহিলাসকলৰ এটা বিজনেছ প্লেন থাকিব লাগিব অৰ্থাৎ তেওঁলোকৰ উপাৰ্জনৰ এটা দিশ থাকিব লাগিব উপাৰ্জনৰ দিশ নাথাকিলে তেওঁলোকে এই আঁচনিৰ হিতাধিকাৰী হ'ব নোৱাৰিব তেওঁলোকৰ এটা উপাৰ্জনৰ দিশ থাকিব লাগিব এই আঁচনিৰ তেওঁলোকে সুবিধা লাভ কৰিবলৈ হ'লে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত তেওঁলোক পঞ্জীভুক্ত হ'ব লাগিব তেওঁলোকৰ যিটো বেংক একাউণ্ট থাকিব সেই বেংক একাউণ্টটো তেওঁলোকৰ আধাৰ কাৰ্ডৰ সৈতে লিংক থাকিব লাগিব আপোনালোকৰ আধাৰ কাৰ্ডখনৰ সৈতে আপোনালোকৰ বেংক একাউণ্ট লিংক থকাটো বাধ্যতামূলক আৰু লগতে যিসকল সাধাৰণ শ্ৰেণীৰ মহিলা বা জেনেৰেল কাষ্টৰ যিসকল মহিলা বা OBC যিসকল মহিলা তেওঁলোকৰ ৩টাতকৈ অধিক সন্তান থাকিব নোৱাৰিব কিন্তু অনুসূচিত জনজাতি অনুসূচিত জাতি মৰাণ মটক চাহ জনজাতিৰ ক্ষেত্ৰত 4টাতকৈ অধিক সন্তান থাকিব নোৱাৰিব তেওঁলোকৰ 4টা সন্তান থাকিলেও তেওঁলোকে এই আঁচনিৰ সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব আৰু যিহেতু জিলাই এইদৰে ভাগ কৰি দিয়া হৈছে কিয়নো ৩৯ লাখ মহিলাক দিয়া হ'ব এই ধন আৰু সেই সকল মহিলাই এই ধনৰ জৰিয়তে উপকৃত হ'ব পাৰিব বা তেওঁলোকে এটা তেওঁলোকৰ উদ্যোগৰ বাবে তেওঁলোকে উদ্যোগীকৰণৰ বাবে বা তেওঁলোকৰ উপাৰ্জনৰ এটা দিশ তেওঁলোকে মুকলাই ল'ব পাৰিব যিটো উপাৰ্জনৰ এটা দিশ থাকিব লাগিব আৰু তেওঁলোকে ব্যৱসায় কৰিব পাৰিবনে নোৱাৰে বা ব্যৱসায়ত তেওঁলোকে সময় দিব পাৰিবনে নোৱাৰে তাৰ ওপৰতো যিহেতু চৰকাৰে লক্ষ্য ৰাখিব আৰু সেই লক্ষ্য ৰাখি যাক নিৰ্বাচিত কৰা হৈছে যাক যোগ্য বুলি বিবেচিত কৰা হৈছে তেওঁলোকে এই আঁচনিৰ জৰিয়তে যিহেতু এই ধন লাভ কৰিবলৈ সক্ষম হ'ব সেয়েহে আপুনিও আজিৰে পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰিব পাৰে যিহেতু আজিৰে পৰা এই আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু আজিৰ দিনটোৰ পৰা জিলাই যিহেতু এই যি প্ৰপত্ৰসমূহ বিতৰণ কৰা হ'ব আৰু নিৰ্দিষ্ট যিটো দিনত যিখন জিলাত প্ৰপত্ৰ বিতৰণ কৰা হ'ব সেই দিনটোতে গৈ এই প্ৰপত্ৰসমূহ সংগ্ৰহ কৰিব লাগিব আৰু আজি যিহেতু ১৮ জানুৱাৰী আজিৰ দিনটোৰ পৰা এই প্ৰপত্ৰ বিতৰণ কৰা হ'ব মহিলা আত্মসহায়ক গোটৰ সৈতে জড়িত প্ৰতিগৰাকী মহিলাক প্ৰতিষ্ঠিত কৰিবৰ বাবে বা প্ৰতিগৰাকী মহিলা কৰ্মোদ্যমী হিচাপে গঢ়ি তুলিবৰ বাবে যিহেতু চৰকাৰে এই ব্যৱস্থা গ্ৰহণ কৰিছে তেনেস্থলত আজিৰে পৰা ৩৯ লাখ মহিলা লাখপতি হৈ পৰিব আৰু আজিৰ পৰা যিটো আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব তেন্তে আপুনিও শীঘ্ৰেই গৈ প্ৰপত্ৰ সংগ্ৰহ কৰি এই লাখপতি বাইদেউ আঁচনিৰ যি আবেদন প্ৰক্ৰিয়া সেই আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰিব পাৰে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি যিখন আৰম্ভ কৰিছোঁ সেই আঁচনিখন আমি তাৰ প্ৰপত্ৰ এটা দিনতে বিতৰণ কৰিম কিন্তু প্ৰপত্ৰ পূৰণৰ সময় এমাহ থাকিব আৰু সেই কাৰণে যদি যাতে প্ৰপত্ৰসমূহ পিছত কোনো বিক্ৰী আদি হ'ব নোৱাৰে এটা দিনতে পঞ্চায়তৰ কাৰ্যালয়ৰ পৰা প্ৰপত্ৰসমূহ সংগ্ৰহ কৰিব লাগিব আৰু সেই দৃষ্টিভংগীৰ পৰা 18 তাৰিখে শিৱসাগৰ যোৰহাট তিনিচুকীয়া ডিব্ৰুগড় আৰু চৰাইদেউৰ আত্মসহায়ক গোটৰ সদস্যসকলে এই প্ৰপত্ৰসমূহ পঞ্চায়তৰ কাৰ্যালয়লৈ গৈ সংগ্ৰহ কৰিব লাগিব 19 জানুৱাৰী তাৰিখে মাজুলী লখিমপুৰ ধেমাজি আৰু গোলাঘাট জিলাৰ আইমাতৃসকলে এই প্ৰপত্ৰসমূহ সংগ্ৰহ কৰিব লাগিব নিজৰ ঘৰৰ কাষৰ পঞ্চায়ত অফিচটো 20 তাৰিখে কাছাৰ কৰিমগঞ্জ হাইলাকান্দি কাৰ্বি আলং পশ্চিম কাৰ্বি আলং
আৰু ডিমা হাছাও জিলাত এই ফৰ্মসমূহ সংগ্ৰহ কৰিব। 21 তাৰিখে বিশ্বনাথ, শোণিতপুৰ, নগাঁও আৰু দৰং জিলাত এই ফৰ্মসমূহ সংগ্ৰহ কৰিব। 22 তাৰিখে মৰিগাঁও, হোজাই, ওদালগুৰিত এই ফৰ্মসমূহ সংগ্ৰহ কৰিব। 23 তাৰিখে কামৰূপ মেট্ৰ, নলবাৰী, তামুলপুৰত এই ফৰ্মসমূহ সংগ্ৰহ কৰিব। 24 তাৰিখে বৰপেটা, বঙাইগাঁও, গোৱালপাৰা, বজালিত এই ফৰ্মসমূহ সংগ্ৰহ কৰিব। আৰু 25 তাৰিখে ধুবুৰী, দক্ষিণ শালমাৰা, কোকৰাঝাৰ, চিৰাং, বাক্সাত এই ফৰ্মসমূহ সংগ্ৰহ কৰিব। আৰু ফৰ্মসমূহ পূৰণৰ ক্ষেত্ৰত আইমাতৃসকলে এমাহ সময় লাভ কৰিব। আৰু যদি এমাহতো, কাৰণ ইয়াত বিজনেছ প্লেন আদি দিব লাগিব, গতিকে এমাহতো যদি কিবা কাৰণত নহয়, পিছলৈ আমি 15 দিনো আগবঢ়াই দিব পাৰিম। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি যিখন আৰম্ভ কৰিছোঁ, সেই আঁচনিখন আমি তাৰ প্ৰপত্ৰ এটা দিনতে বিতৰণ কৰিম। কিন্তু প্ৰপত্ৰ পূৰণৰ সময় এমাহ থাকিব। আৰু সেইকাৰণে যদি যাতে প্ৰপত্ৰসমূহ পিছত কোনো বিক্ৰী আদি হ'ব নোৱাৰে, এটা দিনতে পঞ্চায়তৰ কাৰ্যালয়ৰ পৰা প্ৰপত্ৰসমূহ সংগ্ৰহ কৰিব লাগিব। আৰু সেই দৃষ্টিভংগীৰ পৰা 18 তাৰিখে শিৱসাগৰ, যোৰহাট, তিনিচুকীয়া, ডিব্ৰুগড় আৰু চৰাইদেউৰ আত্মসহায়ক গোটৰ সদস্যসকলে এই প্ৰপত্ৰসমূহ পঞ্চায়তৰ কাৰ্যালয়লৈ গৈ সংগ্ৰহ কৰিব লাগিব। 19 জানুৱাৰী তাৰিখে মাজুলী, লখিমপুৰ, ধেমাজি আৰু গোলাঘাট জিলাৰ আইমাতৃসকলে এই প্ৰপত্ৰসমূহ সংগ্ৰহ কৰিব লাগিব নিজৰ ঘৰৰ কাষৰ পঞ্চায়ত অফিচটোত। 20 তাৰিখে কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি, কাৰ্বি আলং, পশ্চিম কাৰ্বি আলং আৰু ডিমা হাছাও জিলাত এই ফৰ্মসমূহ সংগ্ৰহ কৰিব। 21 তাৰিখে বিশ্বনাথ, শোণিতপুৰ, নগাঁও আৰু দৰং জিলাত এই ফৰ্মসমূহ সংগ্ৰহ কৰিব। 22 তাৰিখে মৰিগাঁও, হোজাই, ওদালগুৰিত এই ফৰ্মসমূহ সংগ্ৰহ কৰিব। 23 তাৰিখে কামৰূপ মেট্ৰ, নলবাৰী, তামুলপুৰত এই ফৰ্মসমূহ সংগ্ৰহ কৰিব। 24 তাৰিখে বৰপেটা, বঙাইগাঁও, গোৱালপাৰা, বজালিত এই ফৰ্মসমূহ সংগ্ৰহ কৰিব। আৰু 25 তাৰিখে ধুবুৰী, দক্ষিণ শালমাৰা, কোকৰাঝাৰ, চিৰাং, বাক্সাত এই ফৰ্মসমূহ সংগ্ৰহ কৰিব। আৰু ফৰ্মসমূহ পূৰণৰ ক্ষেত্ৰত আইমাতৃসকলে এমাহ সময় লাভ কৰিব। আৰু যদি এমাহতো, কাৰণ ইয়াত বিজনেছ প্লেন আদি দিব লাগিব, গতিকে এমাহতো যদি কিবা কাৰণত নহয়, পিছলৈ আমি 15 দিনো আগবঢ়াই দিব পাৰিম। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি যিখন আৰম্ভ কৰিছোঁ, সেই আঁচনিখন আমি তাৰ প্ৰপত্ৰ এটা দিনতে বিতৰণ কৰিম। কিন্তু প্ৰপত্ৰ পূৰণৰ সময় এমাহ থাকিব। আৰু সেইকাৰণে যদি যাতে প্ৰপত্ৰসমূহ পিছত কোনো বিক্ৰী আদি হ'ব নোৱাৰে, এটা দিনতে পঞ্চায়তৰ কাৰ্যালয়ৰ পৰা প্ৰপত্ৰসমূহ সংগ্ৰহ কৰিব লাগিব। আৰু সেই দৃষ্টিভংগীৰ পৰা 18 তাৰিখে শিৱসাগৰ, যোৰহাট, তিনিচুকীয়া, ডিব্ৰুগড় আৰু চৰাইদেউৰ আত্মসহায়ক গোটৰ সদস্যসকলে এই প্ৰপত্ৰসমূহ পঞ্চায়তৰ কাৰ্যালয়লৈ গৈ সংগ্ৰহ কৰিব লাগিব। 19 জানুৱাৰী তাৰিখে মাজুলী, লখিমপুৰ, ধেমাজি আৰু গোলাঘাট জিলাৰ আইমাতৃসকলে এই প্ৰপত্ৰসমূহ সংগ্ৰহ কৰিব লাগিব নিজৰ ঘৰৰ কাষৰ পঞ্চায়ত অফিচটোত। 20 তাৰিখে কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি, কাৰ্বি আলং, পশ্চিম কাৰ্বি আলং আৰু ডিমা হাছাও জিলাত এই ফৰ্মসমূহ সংগ্ৰহ কৰিব। 21 তাৰিখে বিশ্বনাথ, শোণিতপুৰ, নগাঁও আৰু দৰং জিলাত এই ফৰ্মসমূহ সংগ্ৰহ কৰিব।
22 তাৰিখে মৰিগাঁও হোজাই ওদালগুৰিত এই ফৰ্মসমূহ সংগ্ৰহ কৰিব 23 তাৰিখে কামৰূপ মেট্ৰ নলবাৰী তামুলপুৰত এই ফৰ্মসমূহ সংগ্ৰহ কৰিব 24 তাৰিখে বৰপেটা বঙাইগাঁও গোৱালপাৰা বজালিত এই ফৰ্মসমূহ সংগ্ৰহ কৰিব আৰু 25 তাৰিখে ধুবুৰী দক্ষিণ খালমাৰা কোকৰাঝাৰ চিৰাং বাক্সাত এই ফৰ্মসমূহ সংগ্ৰহ কৰিব আৰু ফৰ্মসমূহ পূৰণৰ ক্ষেত্ৰত আইমাতৃসকলে এমাহ সময় লাভ কৰিব আৰু যদি এমাহতো কাৰণ ইয়াত বিজনেছ প্ল্যান আদি দিব লাগিব গতিকে এমাহতো যদি কিবা কাৰণত নহয় পিছলৈ আমি 15 দিনো আগবঢ়াই দিব পাৰিম